মহানগৰীত সংঘটিত হোৱা তিনিটাকৈ ঘটনা সন্দৰ্ভত ডিচিপি মৃণাল ডেকাৰ সংবাদমেল সম্বোধন বশিষ্ঠ আৰু যোৰাবাটত আৰক্ষীৰ অভিযান চলাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে দুটাকৈ গভাইত চোৰ লগতে গ্ৰেপ্তাৰ চুৰি সামগ্ৰী ক্ৰয় কৰা তিনিজন লোকক ধৃত চোৰ দুটা ডিনিয়াছ লাবাই আৰু ৰিষ্টখেন মাইব্ৰো চুৰি সামগ্ৰী ক্ৰয় কৰা ধৃত কেইজন হৈছে নীতিশ কুমাৰ চুৰি সামগ্ৰী ক্ৰয় কৰা আন দুজন হৈছে নাছিম আলী আৰু ফৰমুদ আলম দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ট্ৰাকত চলাইছিল লুটপাট চুৰি কৰিছিল ট্ৰাকৰ টায়াৰ মবিলকে ধৰি অন্যান্য সা সামগ্ৰী আনহাতে ভগদত্তপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিটা গভাইত চোৰক ধৃত চোৰ তিনিটা হৈছে আতৰ হুছেইন আনোৱাৰ হুছেইন আৰু সালেমুদ্দিন গোৱালপাৰাৰ পৰা আটক কৰা হৈছে চোৰ তিনিটাক ধৃত চোৰকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে চুৰি সোণৰ আলংকাৰ এই সন্দৰ্ভত সবিশেষ জনালে ডিচিপি মৃণাল ডেকাই এতিয়া আমাৰ হৈছে কি আমাৰ এক্সিডেণ্টটোৰ ঘটনাৰ পাছতেই আপোনাৰ ক্ৰেছ ইনভেষ্টিগেশ্যন যিটো টীম আছে সেই টীমটোৱে গোটেই তদন্ত কৰিছে আৰু সেই গোটেই তদন্ত কৰাৰ পাছত ৰিপৰ্টবিলাক আপোনাৰ ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিক তেওঁলোকে প্ৰেৰণ কৰিব তাৰ ওপৰত ভিত্তি কৰি বাকী ডিচিশ্যনবিলাক হ'ব চিনচিয়াৰলি তদন্তখিনি কৰি আছে আৰু ঘটনাটো ঘটাৰ পাছতেই যোৱাকালি দিনত আমি কাৰ ফল্ট আছে সেইটো আমি পূৰা উলিয়াইছোঁ তাৰ পাছত হৈছে কি গাড়ীখনত স্পীড গভৰ্ণৰ আছিল নে নাই আৰু এক্সিডেণ্ট হোৱাৰ সময়ত গাড়ীখনৰ স্পীড কিমান আছে সেইটোলৈকে আমি উলিয়াইছোঁ আৰু সেইটোৰ ওপৰত ভিত্তি কৰি কালি আমি এটা চৌমটো কেছ লৈছোঁ সেই চৌমটো কেছটোৰ ওপৰত ভিত্তি কৰি আপোনাৰ ড্ৰাইভাৰজনক আজি মহামান্য আদালতলৈ প্ৰেৰণ কৰি আছোঁ আৰু আমি তদন্তত কোনো গাফিলতি কৰা নাই যাৰেই ভুল পোৱা যাব সি যোনেই হওক যাৰেই ভুল পোৱা যাব তদন্তৰ আওতালৈ অনা যাব আৰু কেছটো এটা লজিকেল কনক্লুজনলৈ অনা যাব এতিয়া